নৰ্মেলি ইনচুলিন আমাৰ শৰীৰৰ পেংক্ৰিয়াছ নামৰ গ্ৰন্থৰ পৰা ওলাই। এই পেংক্ৰিয়াছ নামৰ অৰ্গেন এটা আছে য'ত বিটা চেলছ আছে, আৰু এই ইনচুলিনটো আমাৰ বডিত চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে। চুগাৰ বাঢ়িব নিদিয়ে, চুগাৰ কণ্ট্ৰল কৰে, চুগাৰটো চেলছৰ ভিতৰত সোমাই দিয়াত সহায় কৰে। ত' ইনচুলিনে আমাৰ বডিৰ চুগাৰ মনিটৰিং কৰি চুগাৰটো কণ্ট্ৰল কৰি ৰাখে, আৰু এইটো পেংক্ৰিয়াছ নামৰ অৰ্গেনৰ পৰা ৰিলিজ হয়। নৰ্মেলি ইনচুলিন ষ্টাৰ্ট কৰা হয় যদি এজন পেচেণ্টে বহুত বেছি চুগাৰ লৈ আমাৰ ওচৰত আহে। যদি এজন পেচেণ্টৰ কমপ্লিকেশ্যনছ থাকে, যেনে কিডনীৰ প্ৰব্লেম থাকে, লিভাৰৰ প্ৰব্লেম থাকে, যদি এজন পেচেণ্টৰ ডায়েবেটিছত কাৰণে তেওঁলোকৰ কিবা অপাৰেশ্যন আছিলে কৰিব পৰা নাই, বা তেওঁলোক হস্পিটেলাইজড হৈ আছে, বা এগৰাকী মহিলা যদি প্ৰেগনেঞ্চিৰ অৱস্থাত চুগাৰ লৈ আহে, এনেকুৱা পেচেণ্টৰ নৰ্মেলি আমি ইনচুলিনেৰে চুগাৰ কণ্ট্ৰল কৰিব চেষ্টা কৰা যায়। তো ইনচুলিনৰ বিভিন্ন টাইপ থাকে। আল্ট্ৰা শ্বৰ্ট এক্টিং ইনচুলিন থাকে, যিটো 4 to 6 আৱাৰ্ছ কাম কৰে। শ্বৰ্ট এক্টিং ইনচুলিন থাকে, 6 to 8 আৱাৰ্ছ কাম কৰে। কিছুমান আপোনাৰ ইণ্টাৰমিডিয়েট এক্টিং, লং এক্টিং ইনচুলিনো আছে, যিটো 24 আৱাৰ্ছ কাম কৰে, 24 to 36 আৱাৰ্ছ কাম কৰে। ইভেন কিছুমান এনেকুৱা ইনচুলিনো আছে যিটো সপ্তাহত এবাৰ ল'লে হয়, যিটো অৰ্থাৎ অলমষ্ট তেওঁলোকে 1 উইক কাম কৰে। চ' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইনচুলিনছ থাকে। সেই ইনচুলিন হিচাপত ড'জেছ বিলাক বেলেগ বেলেগ হয়, আৰু একৰ্ডিংলি বেলেগ বেলেগ পেচেণ্টৰ বেলেগ বেলেগ ধৰণৰ ইনচুলিন ষ্টাৰ্ট কৰা হয়। নৰ্মেলি ইনচুলিন চাবকিউটেনিয়াছলি লোৱা হয়। ই ঠাইত ল'ব পাৰি বা এবডমেনত ল'ব পাৰি। ইনচুলিন যেতিয়া এজন ব্যক্তিৰ ষ্টাৰ্ট কৰা হয়, তেওঁলোকক ক্লিয়াৰ ইনষ্ট্ৰাকশ্যনছ দিয়া হয় কেনেকে ল'ব লাগে। আৰু ইনচুলিন লোৱা পদ্ধতি বহুত ইজি হয়, কাৰণ আজিকালি পেন ডিভাইচ আহিছে, যিটোৰ ইনজেকশ্যনটো বহুত সৰু হয়, কোনো ধৰণৰ পেইন ফিল নকৰে, আৰু পেচেণ্টে নিজে ল'ব পাৰে। নৰ্মেলি বহুতে ভাবে যে ইনচুলিন লৈ থাকিব লাগিব, বা ইনচুলিন লৈ থাকিলে বিভিন্ন ধৰণৰ বেলেগ প্ৰব্লেমছ আহিব। কিন্তু ইনচুলিন আটাইতকৈ ছেফ মেডিকেশ্যনছ হয়। ইনচুলিনৰ পৰা কোনো ধৰণৰ ছাইড ইফেক্ট নাথাকে। অবভিয়াছলি ইনচুলিন লৈ থাকিলে চুগাৰ মনিটৰিং কৰাটো ইম্পৰ্টেণ্ট হয়, কাৰণ কেতিয়াবা যদি ইনচুলিন ড'জত খেলি মেলি কৰে, বা ইনচুলিন লৈ একো নোখোৱাকে থাকে, কেতিয়াবা চুগাৰ কমি যোৱা দেখা যায়। ত' সেইটো বাহিৰে বেলেগ ধৰণৰ কোনো ছাইড ইফেক্ট নাথাকে। ত' ইনচুলিন লৈ থাকিলে চুগাৰ মনিটৰিংটো ইম্পৰ্টেণ্ট হয়। জেনেৰেলি ইনচুলিনৰ কোনো ধৰণৰ ছাইড ইফেক্টছ নাথাকে। ইনচুলিনৰ ছাইড ইফেক্টৰ ভিতৰত হাইপোগ্লাইচেমিয়া হয়, অৰ্থাৎ চুগাৰ কমি যোৱাৰ ৰিস্ক থাকে। সেয়েহে ইনচুলিন লোৱাৰ আগতে এজন ব্যক্তিয়ে ড'জেছ ভালকে চাই ল'ব লাগে, আৰু লগতে ইনচুলিন লৈ নোখোৱাকে থাকিব নালাগে। তেওঁলোকে যাতে ডাইটটো মেইনটেইন কৰে, খানা ভালকে খায়, কাৰণ ইনচুলিন লৈ যদি একো নোখোৱাকে থাকে, চুগাৰ কমি যোৱাৰ ৰিস্ক থাকে।